নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ঈশান উদয় স্কলাৰশ্বিপৰ সম্পৰ্কত। ঈশান উদয় স্কলাৰশ্বিপৰ নতুন ইতিমধ্যে আপডেট আহিছে। সেই আপডেটসমূহ কি 2024-25 বৰ্ষৰ বাবে কেতিয়াৰ পৰা অনলাইন হ'ব আৰু সেই সম্পৰ্কত নতুন আপডেট আছে। সেই সম্পৰ্কে সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। ঈশান উদয় স্কলাৰশ্বিপৰ সম্পৰ্কত ইতিমধ্যে 2022-23, 2023-24 আৰু 2024-25 এই তিনিওটা সেশনৰ বাবে নতুন আপডেট আহিছে ইতিমধ্যে। যেহেতু এনএছপি যেটো পৰ্টেল হয় সেই পৰ্টেলটো নতুন কৰা হৈছে। ইয়াত যথেষ্টখিনি সালসলনি কৰা হৈছে। আগৰ পৰ্টেলটো নহয়, এইটো নতুন পৰ্টেলটো তোমালোকে চোৱা। এই নতুন পৰ্টেলটো যদি তোমালোকে চাব খোজা তেতিয়াহ'লে এনএছপি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি গুগলত তোমালোকে সাৰ্চ কৰিলে এই পেজটো পাই যাবা। ইয়াত চোৱা গভৰ্নমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক ইনফৰমেশ্যন টেকনলজি এইটো পেজ আহিব। ইয়াত এনএছপি এনেকৈ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক ইয়েৰ 2024-25 মানে 2024-25ৰ বাবে ইয়াত নতুন আপডেট আছে। সেই আপডেট সম্পৰ্কত তোমালোকে আজি জানিব পাৰিবা। 2022-23 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবেও মেছেজ আহিছে। যিসকলে ইতিমধ্যে দুটা কিস্তি ঈশান উদয় লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেও মেছেজ আহিছে। 2023-24 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও নতুন আপডেট আহিছে। তেওঁলোকে ইতিমধ্যে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে অনলাইন কৰি থৈছে। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে তেওঁলোকলৈ মেছেজ আহিছে। তেওঁলোকৰ বিশেষকৈ ফেচ অথেণ্টিকেশ্যন লগতে আধাৰ মেপিঙক লৈ পেলাই তেওঁলোকলৈ মেছেজ আহিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আধাৰ মেপিং কৰা নাই বা ফেচ অথেণ্টিকেশ্যন দিয়া নাই সেইসকলে গুগলৰ পৰা যিহেতু ফেচ অথেণ্টিকেশ্যনৰ যি এপ হয় সেই এপকেইটা তোমালোকে ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰি পেলাই তাত সেই ডাটাখিনি তোমালোকে দিবলৈ চেষ্টা কৰিবা। তোমালোকে যদি আধাৰ সিডিং নকৰা বা ফেচ অথেণ্টিকেশ্যন তোমালোকৰ যদি কাৰেক্ট নহয় তেতিয়াহ'লে নেক্সট তোমালোকৰ অসুবিধা হ'ব পাৰে। গতিকে আধাৰ সিডিঙৰ ক্ষেত্ৰত তোমালোকৰ যদি কিবা প্ৰব্লেম হৈ আছে বা নট মেপিং দেখুৱাই আছে তেতিয়াহ'লে তোমালোকে বেংকৰ লগতো এবাৰ পাতি আহিব পাৰা। একাডেমিক ইয়েৰ 2024-25ৰ বাবে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে অনলাইন কৰাৰ কথা ভাবিছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আমি গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবলৈ লৈছোঁ। এইবাৰ যিহেতু এনএছপিত গুৰুত্বপূৰ্ণ কিছুমান সালসলনি কৰিছে। এনএছপিত এনেকুৱা এটা ছিষ্টেম কৰা হৈছে যে ইয়াত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ এটা ছিষ্টেম নতুনকৈ কৰা হৈছে, যিটো ছিষ্টেমৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে এবাৰ মাত্ৰ এনএছপিত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এনএছপিত ৰেজিষ্ট্ৰেশ্যন কৰিলেহে তেওঁলোকে নেক্সট পৰ্যায়ত অনলাইন কৰিব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয়। OTR কি সেই সম্পৰ্কত জানিব খুজিলে তোমালোকে ভিউ মূৰত ক্লিক কৰা। ভিউ মূৰত ক্লিক কৰিলে তোমালোকে এনাউন্সমেণ্ট দেখিবা। এনাউন্সমেণ্টত কি আছে চোৱা। The portal is open for one-time registration for students. এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এই পৰ্টেলটো ইতিমধ্যে অ'পেন কৰা হৈছে। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ইজ এ ইউনিক নাম্বাৰ এলটেড টু দ্য ষ্টুডেণ্ট এণ্ড ইজ এপ্লিকেবল ফৰ এণ্টায়াৰ একাডেমিক কেৰিয়াৰ অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ষ্টুডেণ্টৰ বাবে এটা ইউনিক নাম্বাৰ এলট কৰা হ'ব। OTR ইজ ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ফ্ৰম AY 2024-25। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষৰ বাবে ঈশান উদয়ৰ কাৰণে অনলাইন কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হ'ব OTR নাম্বাৰ। মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি তোমালোকৰ নাথাকে তেতিয়াহ'লে তোমালোকে অনলাইন কৰিব নোৱাৰিবা। গতিকে এতিয়া তোমালোকৰ প্ৰথম কামটো হ'ল যে তোমালোকে OTR মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব NSP পৰ্টেলত। আৰু OTR কেন বি জেনেৰেটেড ইউজিং আধাৰ এনৰলমেণ্ট নাম্বাৰ। OTR তোমালোকে জেনেৰেট কৰিব লাগিব আধাৰ বা আধাৰ এনৰলমেণ্ট নাম্বাৰ দি পেলাই। ষ্টুডেণ্টছ হু হেভ এপ্লাইড অন নেশ্যনেল scholarship portal in AY 2023-24 will be allotted the OTR reference number through the portal of immediate through SMS. For more details please click here. যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-24 বৰ্ষৰ বাবে ইতিমধ্যে অনলাইন কৰি থৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে SMS গৈছে। তোমালোকে সেই SMSত ক্লিক কৰি চোৱা আৰু তাৰপিছত তোমালোকৰ OTR নাম্বাৰ জেনেৰেট হ'ব, ৰেফাৰেন্স নাম্বাৰ থাকিব। সেই মতে তোমালোকে তাত যিখিনি নিৰ্দেশ দিয়ে সেইমতে কৰিব লাগিব। সবিশেষ তথ্যখিনিৰ বাবে তোমালোকে ক্লিক হিয়েৰ ইয়াত তোমালোকে চাব পাৰা। NSP OTR এপ ইজ এভেইলেবল অন গুগল প্লে ষ্ট'ৰ। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ বাবে এটা এপ ইতিমধ্যে আৰম্ভ কৰা হৈছে। সেই এপটো তোমালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম ফৰ AY 2024-25 উইল অ'পেন চুন। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে ঈশান উদয়ৰ বাবে কেতিয়াৰ পৰা অনলাইন হ'ব। ঈশান উদয়ৰ বাবে অনলাইন এতিয়ালৈকে আৰম্ভ হোৱা নাই। খুব সোনকালে অনলাইন আৰম্ভ হ'ব, কিন্তু এডমিশ্যন প্ৰক্ৰিয়া যিহেতু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এডমিশ্যন হোৱাৰ পাছতহে এই ঈশান উদয় স্কলাৰশ্বিপৰ বাবে অনলাইন হ'ব। যিহেতু ঈশান উদয় স্কলাৰশ্বিপৰ বাবে তোমালোকে যেতিয়া অনলাইন কৰিবা তাত তোমালোকে তোমালোকৰ কলেজ
জৰ নাম উল্লেখ কৰিব লাগিব তাত প্ৰিন্সিপালৰ ভেৰিফিকেশ্যনৰ কথা আছে গতিকে সেইখিনি কৰিবৰ বাবে তোমালোকৰ এডমিশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব লাগিব খুব সোনকালে অনলাইন আৰম্ভ হ'ব কিন্তু তাৰ আগত তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব লাগিব আৰু ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ বাবে তোমালোকে NSP পৰ্টেলত মই ইতিমধ্যে ৱেবছাইটটোৰ কথা কৈছোঁৱে গুগলত NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি লিখিলে তোমালোকে এই পেজটো পাবা ইয়াত এইটো চোৱা গুগল প্লে গেট ইট অন এনেকৈ দিয়া আছে এইটোত তোমালোকে গুগল প্লে ইয়াত ক্লিক কৰিলেও তোমালোকে NSP যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল সেইটো পাই যাবা মানে তোমালোকে এইটো ইনষ্টল কৰি ল'ব লাগিব আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ নেক্সট নতুন আপডেট থাকিলে তোমালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ